এইফালে আজি খাব লৈছোঁ মোৱা মাছ। আজি মানে থালিৰ কথা কৈছোঁ। এইফালে মোৱা মাছ নিমখ হালধি আৰু তেলতে গৰম তেলতে ভাজিলোঁ, চবেই জানেই। আৰু এইফালে আলু মটৰ গ্ৰেভি, আৰু এইফালে হ'ল দৈ আৰু তিয়ঁহৰ আৰু পিঁয়াজেৰে ৰাইতা, আৰু এইফালে ভাত আৰু জলকীয়া। গৰমত যিহেতু এই ধৰণে খাই ভাল লাগে নহয় জানো, আৰু সৰু মাছ খায়ো ভাল লাগে, বৰ বিশেষ নহ'লেও হৈ যায় গৰমৰ দিনকেইটাত। গতিকে আজি কি খাইছোনো তাকে দেখাবলৈ মন গ'ল। আজিকালি আটাই ৰান্ধিব জানেই, আৰু নজনাসকলেও নশিকাৰুসকলেও খুব ধুনীয়াকৈ ইউটিউব চাই মেলি ধুনীয়াকৈ ৰান্ধিব জানে। গতিকে এইবিলাক দিবলগীয়া ৰেচিপি নহয়, মাত্ৰ খাইছোঁ কি বা আজি থালিখননো কেনেকুৱা সেইটোহে দেখাবলৈ চেষ্টা কৰিছোঁ। লগতে ভালো লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰি। গতিকে এয়া হ'ল আজি আমাৰ থালি, দুপৰীয়া সময়, এতিয়া ভাত খাব লৈছোঁ গৰমৰ দিনৰ। গতিকে আশা ৰাখিছোঁ থালিখন নিশ্চয় ভাল পালে।